অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ব্যক্তিগতকৰণ আৰু বাণিজ্যিকীকৰণ কৰিবৰ কাৰণে উঠি পৰি লাগি থকা আৰু অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে ধ্বংস কৰিবৰ কাৰণে ধ্বংসযজ্ঞ চলাই থকা অসমৰ দুগৰাকী মূল ব্যক্তি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু আনগৰাকী হৈছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগু। যোৱাকালি ষষ্ঠদশ অসম বিধানসভাৰ প্ৰথমখন বাজেট অধিৱেশনৰ প্ৰথমটো দিনত সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই বিধানসভাৰ মজিয়াত কেন্দ্ৰীয় চৰকাৰ আৰু ইউডাইছৰ তথ্য উদ্ধৃতিৰে যেতিয়া অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ এক জটিল প্ৰতিচ্ছবি দাঙি ধৰিছিল, তেওঁ উল্লেখ কৰিছিল যে যেতিয়াৰ পৰাই হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল, যেতিয়াৰ পৰাই ৰণোজ পেগুৱে শিক্ষামন্ত্ৰী ৰাজ্যখনৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব লৈছিল, অৰ্থাৎ 2021-22 বৰ্ষত তেতিয়া অসমৰ চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিল ৭৫,৪৪,৯৬০ জন আৰু এতিয়া বৰ্তমান সময়ত সেই পৰিক্ৰমাত যিটো ৭৫,৪৪,৯৬০ জনৰ পৰা যোৱা 4টা বছৰৰ পৰিক্ৰমাত অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত আৰু ৰণোজ পেগুৰ শিক্ষামন্ত্ৰীত্বৰ কাৰ্যকালত চৰকাৰী বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিল ২৫,৮৬,৭৯৭ গৰাকী। কিমান এক ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ এক ভয়ংকৰ প্ৰতিচ্ছবি দাঙি ধৰা হৈছে অসমৰ ৰাইজে অনুমান কৰক। গতিকে আমি সেইকাৰণে ক'ব বিচাৰিছোঁ, এইগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ কাৰ্যকালত আৰু ৰণোজ পেগুৰ শিক্ষামন্ত্ৰীত্বৰ কাৰ্যকালত অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ ধ্বংসযজ্ঞ এই দুগৰাকীয়ে চলাই আছে। আৰু সেইকাৰণে আমি শীঘ্ৰেই ৰণোজ পেগু ডাঙৰীয়াক শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগৰ দাবী তুলিছোঁ। কাৰণ আপোনালোকে দেখিবলৈ পাইছে যে আমাৰ অসমৰ বৰ্তমান বিজেপি চৰকাৰৰ কাৰ্যকালত অসমৰ প্ৰায় 11,000 চৰকাৰী বিদ্যালয় বন্ধ কৰি পেলোৱা হ'ল আৰু এই বিদ্যালয়সমূহ বন্ধ কৰাৰ মূল অজুহাতটোৱে হৈছে শিক্ষাৰ্থীৰ অভাৱ। কিন্তু শিক্ষাৰ্থী কিয় অভাৱ হৈছে, আজি চৰকাৰী বিদ্যালয়ত অভিভাৱকসকলে নিজৰ সন্তানক কিয় পঢ়ুৱাবলৈ ইচ্ছা কৰা নাই, এই কথা বতৰাবিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰণোজ পেগুৱে কিন্তু গৱেষণা কৰা নাই, বিশ্লেষণ কৰি চোৱা নাই। কেৱল তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কোনোবা বিদ্যালয়ত কমিলেই সেই বিদ্যালয়খন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে, যাতে গোটেই বিদ্যালয়বিলাক বন্ধ কৰি অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটোক যাতে কৰ্পৰেট গোষ্ঠীৰ হাতত তুলি দিব পাৰে, এই চিন্তা চৰ্চা কৰি আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগুহঁতে আচলতে ৰাজহুৱা শিক্ষা ব্যৱস্থাটো ধ্বংসযজ্ঞ চলাবৰ কাৰণে তেওঁলোকে আৰম্ভ কৰিছে, যাৰ কাৰণে যোৱা 4টা বছৰৰ পৰিক্ৰমাত অসমৰ চৰকাৰী বিদ্যালয়ত ২৫,৮৬,৭৯৭ গৰাকী ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিল। কিন্তু কিয় কমিল এই কথা বতৰা চোৱা নাই। কাৰণ আজি আপোনালোকে দেখে যে আমাৰ চৰকাৰী মাধ্যমৰ বিদ্যালয়সমূহত, বিশেষকৈ প্ৰাথমিক বিদ্যালয়সমূহত আন্তঃগাঁথনিৰ একেবাৰে পুতৌজনক অৱস্থা। মাত্ৰ এটা হলৰ ভিতৰত 6টাকৈ ক্লাছ কৰিব লাগে এজন শিক্ষকৰ দ্বাৰা, 2জন শিক্ষকৰ দ্বাৰা। এতিয়াও অসমত আপোনালোকে আচৰিত পাব যে অসমত এতিয়াও অসমৰ প্ৰায় ২,৬৯১খন বিদ্যালয়ত এজনীয়া শিক্ষকৰ দ্বাৰা চলি আছে। কিমান এক ভয়ংকৰ কথা আপোনালোকে ভাবক। মাত্ৰ এখন প্ৰাথমিক বিদ্যালয়ত 6টাকৈ শ্ৰেণীকোঠা থাকে, 6টাকৈ ক্লাছ থাকে। এজন শিক্ষকে কিদৰে ছটা আচলতে শ্ৰেণীকোঠা বা ক্লাছ কৰিব পাৰে? এনেদৰে গুণগত মানসম্পন্ন শিক্ষা পোৱাটো আজিৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে সম্ভৱ নেকি? এই প্ৰশ্নটো আমি মুখ্যমন্ত্ৰীগৰাকীক আৰু শিক্ষামন্ত্ৰীগৰাকীক কৰিব বিচাৰিছোঁ। একে সময়তে আপোনালোকে আচৰিত পাব যে বৰ্তমান সময়ত ৰাজ্যখনত মাত্ৰ 2জন শিক্ষকে চলি আছে 15,161খন বিদ্যালয়। এতিয়াও আমাৰ ৰাজ্যখনত 15,161খন প্ৰাথমিক বিদ্যালয় মাত্ৰ 2জন শিক্ষকৰ দ্বাৰা চলি আছে। মাত্ৰ 2জন শিক্ষকৰ দ্বাৰা, এজন তাৰে হেডমাষ্টৰজনে তেওঁতো অন্যান্য কামবিলাক অনাশৈক্ষিক কামত ব্যস্ত কৰি ৰখায় চৰকাৰখনে, আনগৰাকীক চৰকাৰখনে BLO কামৰ দায়িত্ব দিয়ে, অমিত কলহৰ যাত্ৰাত তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ কয়, অন্যান্য অনাশৈক্ষিক কামক আমাৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়ৰ শিক্ষকসকলক নিয়োজিত কৰি ৰাখে, যাৰ কাৰণে আজিৰ দিনটোত চৰকাৰী বিদ্যালয়সমূহত অভিভাৱকসকলে নিজৰ সন্তানক পঢ়াবলৈ ইচ্ছা কৰা নাই। গতিকে এই ব্যৱস্থাটো যে গঢ়ি তোলা হৈছে, আজি যে চৰকাৰী বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীতকৰণ কৰিবৰ কাৰণে চৰকাৰৰ মুৰব্বী দুগৰাকীয়ে যে কোনো ধৰণৰ সদিচ্ছা প্ৰকাশ কৰা নাই। আজি যে বাজেটত অসমৰ ছাত্ৰ ছাত্ৰীক
কপাহী কাপোৰৰ ইউনিফৰ্ম দিবৰ কাৰণে বাজেট নাই বুলি কয় ইয়াৰ মূল এইটোৱে কথা যাতে অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটো ধ্বংস কৰি পেলাবৰ কাৰণে ৰাজহুৱা শিক্ষা ব্যৱস্থাটো ধ্বংস কৰি কিদৰে ব্যক্তিগতকৰণ আৰু বাণিজ্যিকৰণ কৰি অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাটো কৰ্পৰেট গোষ্ঠীক তুলি দিব পৰা যায় এই চিন্তা চৰ্চাত নিমজ্জিত হৈ আছে কিন্তু এই কথা আমি কেতিয়াও আমি সহ্য নকৰোঁ আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে দৃঢ়তাৰে এটা দাবী উত্থাপন কৰিব বিচাৰিছোঁ শীঘ্ৰেই এই যে আজি 4টা বছৰৰ পৰিক্ৰমাত অসমৰ চৰকাৰী বিদ্যালয়ত 25 লাখ অৰ্থাৎ মুঠ প্ৰায় 26 লাখ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমিল এই ব্যৰ্থতাৰ কাৰণে এইগৰাকী অকমন্য অপদাৰ্থ যিগৰাকী শিক্ষামন্ত্ৰী আছে আমাৰ ৰাজ্যখনৰ ৰণোজ পেগু ডাঙৰীয়া আমি ৰণোজ পেগু ডাঙৰীয়াক তেওঁ শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আৰু আমি চৰকাৰী বিদ্যালয়সমূহত শ্ৰেণী আৰু বিষয় অনুসৰি প্ৰত্যেকখন বিদ্যালয়ত শিক্ষক নিয়োজিত কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ আন্তঃগাঁথনি উন্নীতকৰণ কৰিবৰ কাৰণে বাজেটত যিহেতু বাজেট অধিৱেশন চলি আছে বাজেট অধিৱেশনত যাতে এবাৰ আটাইতকৈ যদি বাজেট ধৰা শিক্ষাৰ ক্ষেত্ৰত অত্যাধিক বাজেট ধৰিবৰ কাৰণে আমি ছাত্ৰ মুক্তি সংগ্ৰামীতে দাবী উত্থাপন কৰিছোঁ আৰু যদি এইবিলাকে কৰা নহয় তেতিয়া আমি বুজি উঠিম যে হিমন্ত বিশ্ব শৰ্মা আৰু ৰণোজ পেগুৰ নেতৃত্বত অসমৰ ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ ধ্বংসযজ্ঞ চলি আছে আৰু এই ধ্বংসযজ্ঞৰ কেতিয়াও আমি সফল হ'বলৈ নিদিওঁ আমি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিম আৰু এই বিফলতাৰ কাৰণে আজি যে ৰাজ্যখনত ইমান লাখ লাখ ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী বিদ্যালয় এৰিবলগীয়া হৈছে এই ব্যৰ্থতাৰ কাৰণে আমি পুনৰবাৰ ৰাজ্যখনৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ দাবী উত্থাপন কৰিছোঁ